হেল্ল' এভৰিৱান। আজি আমি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ যিসমূহ কলেজ আছে চ' সেই কলেজসমূহত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰাৰ সময়ত আৰু যেতিয়া আপোনালোকৰ এডমিশ্যন হ'ব, ধৰক আপোনালোকে ফাৰ্ষ্ট ছেমৰ বা ফাৰ্ষ্ট ইয়েৰৰ যেতিয়া এডমিশ্যন ল'ব বি এডৰ, চ' তেতিয়া যিখিনি ডকুমেণ্টছ লাগিব সেইখিনিৰ বিষয়ে আজি আলোচনা কৰিম। চ' ফাৰ্ষ্টত কি হয়, বেলেগ বেলেগ কলেজসমূহত বেলেগ বেলেগ ডকুমেণ্টছ বিচাৰিব পাৰে। কিছুমান কমন বিচাৰিছে কিছুমান কলেজত, আৰু কিছুমান কলেজত কি হয় যে কিছুমান কলেজত কিছুমান ডকুমেণ্টছ বিচৰা নাই, কিছুমানত বিচাৰিছে। চ' মই এতিয়া প্ৰথমতে কি কৰিম, গোটেই কমন ডকুমেণ্টছখিনি আপোনালোকক আগত ডেছক্ৰাইব কৰিম যে এইখিনি লাগিব পাৰে। আৰু তাৰোপৰি আপোনালোকে কিছুমান কি হয়, কিছুমান কলেজত কিছুমান নালাগে, কিছুমান কলেজত কিছুমান লাগিব। চ' এতিয়া প্ৰথমতে কি হয়, ধৰক আপোনালোকে এইখিনি ৰেডি কৰি ৰাখিব। চ' তাৰপিছত মই এতিয়া কৈ আছোঁ কি কি লাগিব। চ' কি হয়, কিছুমান কলেজত চব নালাগিব পাৰে, কিন্তু মই এতিয়া গোটেই লিষ্টখন দি দিওঁ, এইখিনি থাকিলে আপোনাৰ কোনো প্ৰব্লেম নাই। চ' আপোনালোকৰ HSLC এডমিট চাৰ্টিফিকেট এজ প্ৰুফ লাগিব, আৰু ইফালে আপোনালোকৰ মাৰ্কশ্বিট লাগিব। ঠিক আছে, চ' তেনেকৈ আপোনালোকৰ HSৰ এডমিট চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট এই তিনিটা, আৰু ইয়াৰ এই তিনিটা ছটা লাগিব। কিন্তু চবতে চব নিবিচাৰে, কিছুমানে আকৌ মাৰ্কশ্বিট নিবিচাৰিব পাৰে HSLC। চ' এনেকুৱা ধৰণৰ, কিন্তু আপোনালোকৰ লগত থাকিলে ভাল। এতিয়া তাৰপিছত আপোনালোকৰ কি লাগিব, আপোনালোকৰ ডিগ্ৰী কি হয়, ডিগ্ৰী আপোনালোকৰ ডিগ্ৰী BA BSc বা BCom হ'ব পাৰে, মাৰ্কশ্বিট লাগিব। যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে, নাই যদি নালাগে, যদি আছে তেতিয়া তাৰ আপোনালোকৰ মাৰ্কশ্বিট বিচাৰিব। ঠিক আছে, কিছুমানত কি হয় আকৌ আপোনালোকৰ মাৰ্কশ্বিটটো ছেমিষ্টাৰ ৱাইজো বিচাৰিব পাৰে, চবতে নিবিচাৰে। মই পিছত এতিয়া ডেছক্ৰাইব কৰিম ক'ত ক'ত কি বিচাৰিছে কি নাই বিচাৰে। চ' কিছুমানত বিচাৰিব, কিছুমানত নিবিচাৰে। ঠিক আছে, ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী MA MSc MCom বা BA BSc BCom মাৰ্কশ্বিট ছেমিষ্টাৰ ৱাইজ আপোনালোকৰ 6খন থাকিব, ইয়াত 4খন থাকিব। চ' এনেকৈ বিচাৰিব পাৰে। আৰু কি হয়, চাৰ্টিফিকেট আপোনালোকৰ বিচাৰিব কিছুমান কলেজত, ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী, তেনেকৈ আপোনালোকৰ এডমিট বিচাৰিব। চ' এইখিনি বস্তু আপোনালোকে এডমিট, এইটো আচলতে ইমান ৰিলেভেণ্ট নহয়, মানে আপোনালোকৰ এক্সাম এডমিট, কিন্তু এইটো আপোনালোকৰ ধৰক ছাপ'জ লাষ্ট ছেমত আছে, চ' তেতিয়া আপোনালোকে সেই এডমিটখন দিবলগীয়া হ'ব পাৰে, কিন্তু সাধাৰণতে এডমিট নিবিচাৰে। মই এনেই মেনশ্যন কৰি দিছোঁ লগতে। ঠিক আছে, চ' বাকী আপোনালোকৰ কি হ'ল, এই 14টা হ'ল। তাৰপিছত আপোনালোকৰ মেৰিট ৰেংক লিষ্ট, মানে আপোনালোকৰ এই GU BD CET এইখিনি বুজি পাইছে। গুৱাহাটী ইউনিভাৰ্চিটি BEDৰ যি আপোনালোকৰ কমন এণ্ট্ৰেঞ্চ টেষ্ট হৈছিলে, চ' তাৰ আপোনালোকৰ মেৰিট বা ৰেংক লিষ্ট, মানে কি হয়, ক'ৰবাত মেৰিট বুলি লিখিব, ক'ৰবাত ৰেংক বুলি লিখিব। মানে ধৰক আপোনালোকৰ এতিয়া 451 পেজৰ এখন মেৰিট লিষ্ট ওলাইছে, হয় নহয়? তাৰে আপোনাৰ কি হয়, আপুনি ফাৰ্ষ্ট ৰেংকতো, মানে ভাল ৰেংকত থাকিব পাৰে, অলপ তলত থাকিব পাৰে ৰেংক আপোনাৰ ৰেংকটো এতিয়া 100 নম্বৰ পেজতো হ'ব পাৰে, 50 নম্বৰ পেজতো হ'ব পাৰে, 5 নম্বৰ পেজতো হ'ব পাৰে, 1 নম্বৰ পেজতো হ'ব পাৰে। চ' আপুনি আপোনাৰ পেজ, মানে মই লিখি দিছোঁ, আপোনাৰ যিটো পেজ আছে ধৰক সেই লিষ্টখনত, সেই পেজটো প্ৰিণ্ট আউট কৰি লৈ যাব। ঠিক আছে, আৰু লগতে আপোনাৰটো এনেকৈ হাইলাইট কৰি দিব পাৰে, বা এনেকৈ আপুনি ৰাইট চিন দি দিব পাৰে। ছাপ'জ আপোনাৰ পেজটোত বোলে ধৰি লৈছোঁ, ধৰক 151ৰ পৰা বোলে 200লৈকে আছে বোলে 50জনৰ মানুহ, চ' আপোনাৰ বোলে 175 নম্বৰ মানৰ আছে। চ' আপুনি সেইটো হাইলাইট কৰি দিব, লগতে সেই পেজটো প্ৰিণ্ট আউট কৰি লৈ যাব। ৰেংক লিষ্টখন গোটেইখন আপুনি 451টা পেজ প্ৰিণ্ট আউট কৰিব নালাগে, আপুনি অকল সেই আপোনাৰ নিজৰ পেজটো প্ৰিণ্ট আউট কৰিব। তাৰপিছত আপোনালোকৰ যি কিছুমানত বিচাৰিছে 16 নম্বৰটো, কিছুমানত নাই বিচৰা। চ' এডমিট কাৰ্ড যিখন আছিলে এইখন লৈ যোৱাটো ভাল, আপোনালোকে বিচাৰিলেও নিবিচাৰিলেও। আৰু আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছিল, যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে, সেইখন লৈ যাব। চবতে বিচৰা নাই যদি লৈ যাব পাৰে। ঠিক আছে, আৰু যদি নাই বিচৰা, আপোনাৰ যদি এতিয়া হেৰাই গৈছে, তেতিয়া চিন্তা নকৰিব, আপোনাৰ কলেজখনত যদি নাই বিচৰা, যদি আছে লৈ যোৱা ভাল, আৰু যদি বিচাৰিছে তেতিয়াতো লৈ যাবই লাগিব। বাকী আপোনালোকৰ কি হয়, এই তিনিটা ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ কি হয়, GU ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এইখন অলপ ইম্পৰ্টেণ্ট হয়। যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটি হয়, তেতিয়া আপুনি GU ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লৈ যাবই। আৰু যদি আপুনি আদাৰ ইউনিভাৰ্চিটি হয়, তেতিয়াও আপুনি পাৰিলে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লৈ যাব। ঠিক আছে, সেইখিনি মেনশ্যন কৰি দিব য'ত য'ত বিচাৰিছে। আৰু কি হয়, মাইগ্ৰেশ্যনখন লিখা আছে যদিও কিছুমানে, কিন্তু মাইগ্ৰেশ্যন এতিয়া আপোনালোকৰ নালাগে। আপোনালোকে কি কৰিব, এতিয়া BEDৰ কামখিনি কৰি আছেতো, আপোনালোকে নিজৰ, ছাপ'জ আপুনি বেলেগ ইউনিভাৰ্চিটি বোলে DUৰ হয়, বা আপুনি বোলে ধৰি লৈছোঁ আছাম ইউনিভাৰ্চিটি হয়, বা TUৰ হয়, বা অসমৰ বাহিৰৰ বেলেগ ইউনিভাৰ্চিটি, বা অসমৰ বেলেগ বেলেগ ইউনিভাৰ্চিটি হয়, তেতিয়া আপুনি কি কৰিব, একেলগে আপোনালোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট উলিওৱাৰ কামটো কৰি দিব। যেতিয়া আপোনালোকে এডমিশ্যন লোৱাৰ পিছত, আপোনালোকৰ আমাৰ সময়ত কি হৈছিলে, এডমিশ্যন লোৱাৰ অলপ সময়ৰ পাছত ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি হৈছিলে। চ' তেতিয়া মাইগ্ৰেশ্যন বিচাৰিছিলে, কিন্তু লগে লগেতো ওলাই নাযায় ন, অলপ আগৰ পৰা কৰিব লাগে, কলেজবিলাকে সময় লয়। চ' সেইটো কাৰণে আপোনালোকে মাইগ্ৰেশ্যনৰ কামটো হয়তো লগে লগে নিবিচাৰিব, এতিয়া বহুত চান্স আছে যে নিবিচাৰে। চ' কিন্তু আপোনালোকে মাইগ্ৰেশ্যনৰ কামখিনি কৰি থ'ব এতিয়াৰ পৰা। বাকী আপোনালোকৰ পাছপৰ্ট চাইজ ফটোজ, আপোনালোকৰ এখন বিচাৰে, ক'ৰবাত 2খন বিচাৰে, ক'ৰবাত 3খন বিচাৰে। চ' আপোনালোকে 3খন 4খন এনেকৈ লৈ যাব। ঠিক আছে, পেষ্ট কৰিবলগীয়াও হ'ব পাৰে, বা এনেকৈ লগত ষ্টেপল মাৰি দিবলগীয়া হ'ব পাৰে, সেইটো কলেজে কৈ দিব এডমিশ্যনৰ সময়ত, বা আপোনালোকে ফৰ্ম ফিল আপ কৰা সময়ত কেতিয়া কি লাগে। তাৰপিছত আপোনালোকৰ কিছুমানৰ বিচাৰে, কিছুমানৰ দুইটাই বিচাৰে, আধাৰ কাৰ্ড, পান কাৰ্ড, লগতে আপোনালোকে ভোটাৰ ID খন লৈ যাব পাৰে। আৰু মই কৈ আছোঁ এইখিনি লাগিব। তাৰপিছত আপোনালোকক কি লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। ঠিক আছে, জেনেৰেল বা আনৰিজাৰ্ভ হ'লেতো নালাগে, কিন্তু আপোনালোকৰ যদি এইখিনি চাৰ্টিফিকেট নাই, তেতিয়াহ'লে আপোনালোকক
আপোনালোকৰ মেৰিট লিষ্টটো চাব আৰু আপুনি যদি ইন কেছ এইখিনি ছাবমিট কৰিব নোৱাৰিল তেতিয়াহ'লে আপোনালোকে হয়তো কেঞ্চেল নকৰিব, কিন্তু আপোনালোকে এইখিনি নহ'লে ছাপ'জ আপুনি কাষ্টৰ থ্ৰুদি এপ্লাই কৰিছিলে, ঠিক আছে, কিন্তু আপোনালোকৰ এইখিনি ছাপ'জ নহ'ল বা লেটেষ্টখিনি নাই, তেতিয়া আপোনালোকক মানে ধৰক সেই মাৰ্কছটো ৱাইজত আপোনালোকক আনৰিজাৰ্ভ বুলি ধৰি পেলাই আপোনালোকে যদি পাইছে এতিয়া সেইটো হিচাপত ধৰিব, নহ'লে আপোনালোকে নধৰে। চ' সেইখিনি থাকিলে আপুনি যদি এপ্লাই কৰাৰ সময়ত আছিলে সেইখিনি গোটেই প্ৰডিউচ কৰিব। আৰু EWS কিবা আপোনালোকৰ ৰিচেণ্ট লাগিব, এইবাৰ যি ফাইনেন্সিয়েল ইয়াৰ সেই ৰিচেণ্ট ফাইনেন্সিয়েল ইয়াৰ লাগিব কাৰেণ্ট, তেনেকৈ OBC MOBC ৰিচেণ্ট লাগিব। চ' ঠিক তেনেদৰে আপোনালোকে SC যদি হয় বা ST যদি প্লেইনছ হয় বা ST হিলছ হয় আৰু PWD যদি হয়, চ' তেতিয়া আপোনালোকৰ সেই কাষ্ট চাৰ্টিফিকেটসমূহ লাগিব, নহ'লে আপোনালোকক কনচিডাৰ কৰা নহ'ব, বা আপোনালোকক কনচিডাৰ কৰিলেও আপোনালোকে এজ এ জেনেৰেল বুলি ধৰি কনচিডাৰ কৰিব। চ' তেতিয়া আপোনালোকে পাবলৈ অসুবিধা হ'ব পাৰে। চ' সেইটো কাৰণে আপোনালোকে এইখিনি লৈ যাব। গিফ্ট চাৰ্টিফিকেট মই এখন কলেজতে লগা বিচাৰিলোঁ, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। চ' এইটো আপোনালোকে ইমান টেনশ্যন নল'ব নাই যদি। বাকী ইয়াৰ উপৰি যদি আপোনাৰ কিবা ডকুমেণ্টছ আছে, চ' সেইখিনি আপোনালোকে ধৰি লৈছোঁ বোলে কম্পিউটাৰ চাৰ্টিফিকেট আছে বা আপোনাৰ কিবা কালচাৰ চাৰ্টিফিকেট আছে বা কিবা NCC চাৰ্টিফিকেট আছে, চ' সেইখিনি আপোনালোকে লৈ যাব পাৰে। কিন্তু কলেজবিলাকত কিছুমানত লিখা আছে যে এনি আদাৰ চাৰ্টিফিকেট বুলি, কিন্তু এইখিনি ইমান কম্পালচৰি নহয়, ঠিক আছে। মই এনেই সেইখিনি ষ্টাৰ দিহে দিছোঁ, মই নাম্বাৰিঙত লিখা নাই। চ' এইখিনি কিন্তু আপোনালোকৰ কি হয়, কলেজ ভেদে এইখিনি বেলেগ বেলেগ হয়। মই এইখিনি মেনশ্যন কৰিলোঁ এতিয়া। আপোনালোকে কি কৰিব, কলেজলৈ যেতিয়া যাব তেতিয়া কি কৰিব, ইয়াৰ 3টামান কপি লৈ যাব। আপোনালোকে এতিয়া ইনিচিয়েলি ছাবমিট কৰাৰ সময়ত অৰিজিনেল নালাগিব, ঠিক আছে। যেতিয়া এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব তেতিয়া ইয়াৰ অৰিজিনেলবিলাক নালাগে, কিন্তু যেতিয়া আপোনালোকে এডমিশ্যন ল'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তেতিয়া কিন্তু এইখিনি অৰিজিনেলখিনিও লাগিব আৰু জেৰক্সখিনি লাগিব। কিছুমান কলেজত হয়তো চেল্ফ এটাষ্টেড বিচাৰিব পাৰে, কিছুমানত মই লিখি দিছোঁ ইয়াত চেল্ফ এটাষ্টেড বিচাৰিব পাৰে আৰু কিছুমানে নিবিচাৰিব পাৰে। চ' কি কৰিব, আপোনালোকে চেল্ফ এটাষ্টেডৰ এটা কপি লৈ যাব, এটা কি হয় উইদাউট চেল্ফ এটাষ্টেড নিব, এটা উইথ আৰু এইটো উইদাউট চেল্ফ এটাষ্টেড, আৰু এটা কি কৰিব আপোনালোকে অৰিজিনেল। চ' চবৰে তিনিটা লৈ যাব কপি, ঠিক আছে। যিখিনি মানে অৰিজিনেলখিনি লৈ যাব ভালকৈ নিব, আৰু বাকী চেল্ফ এটাষ্ট কৰি নিব, নিজে চাইন কৰিব, আৰু বাকী উইদাউট চেল্ফ এটাষ্টেড নিব। আৰু কি হয়, কেতিয়াবা কি হয়, ফটোটো কেতিয়াবা চাইন কৰিব লাগে, বা কেতিয়াবা উল্টা, চবতে বেলেগ বেলেগ নিয়ম, কেতিয়াবা অপজিট পেজত চাইন কৰিবলগীয়া হয়। চ' ফটো তেনেকুৱা, বাকী এইখিনি ডকুমেণ্টছৰ ফটো বাদ দি চবৰে অৰিজিনেল আৰু ফটোকপি এখন এখন লৈ যাব। চ' এইখিনি আছিলে কমন, মানে মই যিখিনি চব মিলাই পেলাই ক'লোঁ। মানে কিছুমান কি হয়, ইয়াৰ কিছুমান বিচাৰিছে, আন কিছুমানত চব বিচৰা নাই। চ' মই এতিয়া কি কৰিম, আপোনালোকক সেই কলেজ ৱাইজ মানে বেলেগ বেলেগ হয় বস্তুখিনি, ঠিক আছে। চ' সেই কলেজ ৱাইজ মই আপোনালোকক এতিয়া ডেছক্ৰাইব কৰি দিম কোনখন কলেজত কি বিচাৰিছে। চ' ইয়াত দেখিছে লিষ্ট, চ' গোটেইখিনি কলেজৰ আছে। মই এতিয়া প্ৰথমতে কি কৰোঁ, অসম শিক্ষা প্ৰশিক্ষণ মহাবিদ্যালয় 1 নম্বৰ এখন কলেজ হয়। চ' মই 1, 2 এইবিলাক দিছোঁ, মানে লিষ্ট ৱাইজ দিছোঁ। চ' ইয়াত কি বিচাৰিছিলে আপোনালোকে চাওক। চ' ইয়াত কি বিচাৰিছে চাওক, পাছ চাৰ্টিফিকেট বিচাৰিছে। চ' লাষ্টখন, মানে আপুনি যদি BA বা BSc বা BCom বা যদি ইফালে মাষ্টাৰ ডিগ্ৰী হয়, চ' লাষ্টখন বিচাৰিছে। কিন্তু আপোনাৰ মই ক'লোৱে অলৰেডি গোটেইখিনিয়ে থাকিলে ভাল হয়, চবতে চব বিচৰা নাই, ঠিক আছে। আপুনি যদি MA কৰিছে কিন্তু BA খন বিচৰা নাই, কাৰণ লাষ্টখন বিচাৰিছে এইখনৰ মতে, ঠিক আছে। কিন্তু এনেই লৈ থকাটো ভাল, বাকী এইখনত নিবিচাৰিলে বেলেগ কলেজত বিচাৰিব পাৰে। চ' তেনেকৈ মই এতিয়া কি কৰিম, আপোনালোকক কলেজ ৱাইজ কৈ দিম, কিন্তু মানে আপোনালোকে পুৰা ভিডিঅ'টো যিহেতু চাইছে, চ' আগৰখিনি চাই পেলাই সেইটো মতে চব লৈ যাব, ঠিক আছে, মানে ৰেডি কৰিব। কিন্তু মই এখন কলেজ ৱাইজখিনি কৈ আছোঁ। চ' ৰেজিষ্ট্ৰেশ্যনখন অলৰেডি ক'লোঁ, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব, এডমিট কাৰ্ড, এজ প্ৰুফ হিচাপে আপোনাৰ কি লাগিব, SSLC খন লাগিব। অল মাৰ্কশ্বিট বিচাৰিছে এইখন কলেজত, মানে আপোনালোকৰ BA বা MA যদি হয়, বা BA MSc বা বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী হয়, তেতিয়াহ'লে আপোনালোকে গোটেইকেইটা চেমিষ্টাৰৰ মাৰ্কশ্বিট বিচাৰিছে। চৰি সেইটো বিচৰা নাই, অল মাৰ্কশ্বিট ফ্ৰম SSLC অনৱাৰ্ড বিচাৰিছে, মানে আপোনালোকৰ HSLC HS মই অলৰেডি ক'লোঁ ন, ডিগ্ৰী, আৰু আপোনালোকৰ যদি মাষ্টাৰ ডিগ্ৰী আছে মাষ্টাৰ ডিগ্ৰীলৈকে আপোনালোকৰ মাৰ্কশ্বিটবিলাক বিচাৰিছে। চ' কাষ্ট চাৰ্টিফিকেট আপুনি যিটো কাষ্টৰ হয় সেইটো কাষ্টৰ চাৰ্টিফিকেটখন লৈ যাব, মানে একদম ৰিচেণ্টখন নিব। গিফ্ট চাৰ্টিফিকেট অকল এইখন কলেজত বিচাৰিছে, কিন্তু চবতে বিচৰা নাই, ঠিক আছে। আৰু এডমিট কাৰ্ডখন নিবই, GU BED CET যিখন এক্সাম হৈছিল তাৰ এডমিট কাৰ্ড দিব, আৰু যিটো পেজত আপোনাৰ ৰেংকটো আছে সেইটো পেজ আপোনালোকে প্ৰিণ্ট আউট কৰি লৈ যাব। আধাৰ কাৰ্ড আৰু পান কাৰ্ড বিচাৰিছে, ঠিক আছে। চ' এইখন কলেজত এয়া বিচাৰিলে, অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়, ঠিক আছে। চ' এতিয়া মই নেক্সট কলেজখনলৈ আহোঁ, বজালী TT কলেজত কি বিচাৰিছে চাব। চ' ইয়াত কি বিচাৰিছে আপোনালোকৰ, এইখিনি মই বাকীখিনি আপোনালোকে চাই ল'ব, মই দি দিম। ইয়াত কি দিছে, কনচাৰ্ণ পেজ অফ দ্য GU ফাইনেল মেৰিট লিষ্ট, অলৰেডি ক'লোৱে যে ফাইনেল মেৰিট লিষ্ট বা ৰেংক লিষ্টৰ সেই পেজটো লাগে য'ত আপোনাৰ নামটো আছে। আপ টু ডেট কেটেগৰী চাৰ্টিফিকেট লাগিব, আপোনালোকৰ ৰিচেণ্ট লাগিব একদম। তাৰপৰা EWS হ'লে সেই কেটেগৰীটোৱে ভাগ বেলেগ বেলেগকৈ দিছে, EWS হ'লে EWS লাগিব, OBC MOBC হ'লে আপোনালোকৰ NCL চাৰ্টিফিকেট লাগিব, আধাৰ কাৰ্ড বা পেন কাৰ্ড ইয়াত যিকোনো এটা বিচাৰিছে, কিছুমান দুইটাই বিচাৰে। তাৰপৰা কি হয়, আপোনালোকৰ যি হ'লে GU ৰেজিষ্ট্ৰেশ্যন লাগিব, আৰু বাকীবিলাক ইয়াত কি বিচাৰিছে, চেল্ফ এটাষ্টেড বিচাৰিছে, মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ফ্ৰম SSLC অনৱাৰ্ডছ, মানে মাৰ্কশ্বিট চাৰ্টিফিকেট কিবা লাগিব, SSLC HS ডিগ্ৰী, আৰু যদি মাষ্টাৰ ডিগ্ৰী আছে মাষ্টাৰ ডিগ্ৰী, উইথ পাছপৰ্ট ফটো, আপোনালোকৰ ফটো লাগিব, এখন 2খন 3খন মেনশ্যন কৰা নাই, চ' আপোনালোকে লৈ যাব।
চ' বাকী আপোনালোকৰ গাইডলাইন ফ'ল' কৰা হ'ব। এইখন কি কলেজৰ ক'লোঁ মই, বজালী টিচাৰ ট্ৰেইনিং কলেজৰ। এতিয়া নেক্সট যদি আহোঁ, চ' ইয়াত কি হয়, বিশ্বনাথ কলেজ অফ এডুকেশ্যন 7 নম্বৰ আছে। চ' বিশ্বনাথ কলেজ অফ এডুকেশ্যন কি ডকুমেণ্টছ লাগিব এখন চাই লওক আপোনালোকে। চ' কি লাগিব, মাৰ্কছ HSLC HS ডিগ্ৰী, আৰু যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে চ' তাৰ মাৰ্কশ্বিট লাগিব, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব জিউৰ যদি হয় আপুনি, আৰু যদি জিউৰ যদি নহয় তেতিয়াহ'লে লৈ যোৱাটো ভাল আপুনি যিখন ইউনিভাৰ্চিটি হয়। মাইগ্ৰেশ্যনখন এতিয়া নালাগে, পিছত বিচাৰিব। তাৰপিছত আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব এখন, ক'ৰবাত 1 কপি বিচাৰে, ক'ৰবাত 2 কপি, ক'ৰবাত 3 কপি বিচাৰে। চ' কাষ্ট চাৰ্টিফিকেট আৰু লাগিব, SC ST OBC MOBC, লগতে EWSৰ এইখিনি লাগিব। PWDখনো লৈ যাব আছে যদি। এডমিট কাৰ্ড লাগিব আপোনালোকৰ GU BED CETৰ, আৰু স্ক'ৰ কাৰ্ড মানে আপোনাৰ যিটো পেজত আপোনাৰ ৰেংকটো আছে, ৰেংক লিষ্টখন এখন লাগিব, ঠিক আছে। আৰু লগতে এপ্লিকেশ্যন ফৰ্মখন ক'ৰবাত বিচাৰে আপুনি লৈ যাব পাৰে। আৰু এডমিশ্যনৰ সময়ত কি লাগিব, অৰিজিনেল ডকুমেণ্টছখিনি এডমিশ্যনৰ সময়ত লাগিব। এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰাৰ সময়ত নালাগে এইখিনি জাষ্ট আপুনি এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি পেলাই কলেজত থাকিব, কিছুমান অনলাইন দি আছে, মই দি দিম, আৰু কিছুমান অলৰেডি কলেজত অফলাইন আছে, সেইখিনি আপোনালোকে লৈ ল'ব। চ' কি হয়, আপোনালোকৰ এডমিশ্যনৰ সময়ত লাগিব অৰিজিনেল, কিন্তু এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰাৰ সময়ত অৰিজিনেল নালাগে। আৰু ইনকমপ্লিট যদি হয় আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন, তেতিয়া ৰিজেক্ট কৰা হ'ব। বাকী 8 নম্বৰত যদি চাওঁ, 7 নম্বৰত চাবলৈ বিশ্বনাথ কলেজ অফ এডুকেশ্যন, 8 নম্বৰ কলেজখন মানে 4 নম্বৰ হয়, কিন্তু মানে এইখন লিষ্ট হিচাপত মানে যি গুৱাহাটী ইউনিভাৰ্চিটিয়ে যি লিষ্ট প্ৰডিউচ কৰিছিল তাৰ হিচাপত 8 নম্বৰ হয়। চ' 8 নম্বৰত আছিলে বঙাইগাঁও কলেজ। চ' তাত কি ডকুমেণ্টছ লাগিব মই কৈ আছোঁ। চ' বঙাইগাঁও BT কলেজ, বঙাইগাঁও BEd কলেজ। চ' ইয়াত কি লাগিব আপোনালোকৰ চাওক, BEd এণ্ট্ৰেন্স এডমিট কাৰ্ড এণ্ড কনচাৰ্ণ পাৰ্টিকুলাৰ পেজ, মানে আপোনালোকৰ এডমিট কাৰ্ডখন লাগিব আৰু সেই পেজটো য'ত আপোনাৰ ৰেংকটো আছে সেইটো লাগিব। বাকী আপোনালোকে এইখিনি কাষ্ট চাৰ্টিফিকেট SC ST OBC MOBC ST EWS এইখিনি লাগিব, PWD এইখিনি লাগিব। তাৰপৰা আধাৰ কাৰ্ডটো মেণ্ডেটৰী হয়, ক'ৰবাত পেন কাৰ্ড বিচাৰে, ক'ৰবাত আধাৰ কাৰ্ড বিচাৰে, ক'ৰবাত দুইটা বিচাৰে। তাৰপৰা জিউ যদি হয় আপোনালোকে ৰেজিষ্ট্ৰেশ্যন লাগিব, বেলেগ ইউনিভাৰ্চিটি হ'লেও ৰেজিষ্ট্ৰেশ্যন লৈ যাব। অল চেল্ফ এটেষ্টেড মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লাগিব, HSLCৰ পৰা HS ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী এইখিনি লাগিব, আৰু পাছপৰ্ট চাইজ ফটোখন লৈ যাব, ঠিক আছে। আৰু বাকী গাইডলাইন ফ'ল' কৰা হ'ব, জিও সেইটোৱে কৈছে। চ' এইখিনি আপোনালোকে মন কৰিব। বাকী যদি হয় 9 নম্বৰত, 9 নম্বৰত আছে বকো কলেজ অফ এডুকেশ্যন, বকো ডিষ্ট্ৰিক্ট কামৰূপ। চ' তাৰ কি লাগিব ডকুমেণ্টছ মই কৈ আছোঁ, এইটো পেজত আছে। চ' একেই হয় চব অলমষ্ট, এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, আৰু কি হয় কি লাগিব, HSLCৰ পৰা HS ডিগ্ৰীৰ পৰা গ্ৰেজুৱেশ্যন গোটেইখিনি অনৱাৰ্ডছ লাগিব। HSLCৰ অনৱাৰ্ডছ লাগিব আপ টু পষ্ট গ্ৰেজুৱেশ্যনলৈকে যদি আছে, নহ'লে যদি আপোনাৰ পষ্ট গ্ৰেজুৱেশ্যন নাই গ্ৰেজুৱেশ্যনলৈকে লাগিব। আৰু আপোনালোকে এণ্ট্ৰেন্স এডমিটখন লাগিব, আৰু এণ্ট্ৰেন্স ৰিজাল্ট শ্বীট মানে আপোনালোকৰ ৰেংক লিষ্টৰ সেই পেজটো লাগিব। তাৰপিছত আপোনালোকৰ যি কাষ্টৰ হয় সেইটো কাষ্টৰ চাৰ্টিফিকেট লাগিব। NCL যদি লাগে, OBC MOBC হয় তেতিয়াহ'লে NCL লাগিব মেণ্ডেটৰী। EWS হ'লেও চ' তেনেকৈ কাৰেণ্ট ইয়াৰ্ছৰ লাগিব, একদম এইটো ইয়াৰ্ছৰ লেটেষ্টখন লাগিব, আৰু PWD চাৰ্টিফিকেটখনো আপোনালোকৰ লাগিব যদি PWD কেটেগৰী হয়। তেনেকৈ যদি চাওঁ, আপোনালোকৰ যদি চাওঁ কলেজ অফ এডুকেশ্যন নগাঁৱৰ, চ' তাত কি লাগিব চাওক। কলেজ অফ এডুকেশ্যন নগাঁৱত এইখিনি লাগিব, মই কালেক্ট কৰিছিলোঁ। চ' ইয়াত আপোনালোকৰ HSLC চাৰ্টিফিকেট লাগিব, ডিগ্ৰী পষ্ট গ্ৰেজুৱেট লাগিব চাৰ্টিফিকেট, আৰু মাৰ্কশ্বিট হ'ব। এই গোটেইখিনিৰ আকৌ কি লাগিব, মাৰ্কশ্বিট লাগিব, HS খনৰ লৈ যাব, ঠিক আছে। আৰু ইউনিভাৰ্চিটি ৰিকগনিশ্যন কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড মানে এখন আপোনালোকৰ জিউৰ হ'লে জিউৰ ল'ব, বাকী ইউনিভাৰ্চিটি হ'লেও লৈ যাব। আৰু মাইগ্ৰেশ্যনখন এতিয়া নালাগিব, কিন্তু আপোনালোকে উলিয়াবলৈ ট্ৰাই কৰিব এতিয়াৰ পৰাই। মানে এইটো এতিয়াতো নালাগে, কিন্তু আপোনালোকে এডমিশ্যন হৈ যোৱাৰ পাছত মাইগ্ৰেশ্যনখন লাগিব সোনকালে, কম দিনতে। এডমিশ্যনৰ সময়ত নালাগে সাধাৰণতে, এডমিশ্যনৰ পাছত লাগিব। চ' সেইটো কাৰণে চবতে মেনশ্যন নাই। কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ যি হয়, OBC MOBC EWS SC ST বা PWD যি হয় লাগিব, লৈ যাব। মাইগ্ৰেশ্যনখন ইয়াত মেনশ্যন কৰিছে আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে, কিন্তু এইখন মোৰ মতে এতিয়াই নালাগে, ঠিক আছে। কিন্তু আপোনালোকে ৰেডি কৰিব ট্ৰাই কৰিব, কিন্তু আপোনালোকে টেনশ্যন ল'ব নালাগে, এইখন পিছত হ'লেও হ'ব। তাৰপৰা কমন এণ্ট্ৰেন্স লিষ্ট, মানে আপুনি যি এণ্ট্ৰেন্স এক্সাম দিছিলে, চ' তাৰ আপোনাৰ যিখন মেৰিট লিষ্ট বা ৰেংক লিষ্টখন আছে আপোনাৰ পেজটো, সেই পেজটো লাগিব। আৰু কমন এণ্ট্ৰেন্সৰ আপোনাৰ যি এডমিট কাৰ্ড আছিল চ' সেয়া লাগিব। চ' অৰিজিনেল ডকুমেণ্টছ লাগিব কেতিয়া, এডমিশ্যনৰ সময়ত অৰিজিনেল লাগিব। এইটো সময়ত মানে ধৰক আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰাৰ সময়ত অৰিজিনেলটো নালাগে। চ' এয়াই কৈছে। আৰু বাকী তেনেকৈ যদি চাওঁ, PGT কলেজ বিদ্যাপাৰা, এইখন ধুবুৰীত আছে। চ' ইয়াৰ যদি চাওঁ কি ডকুমেণ্টছ লাগিব, চ' এণ্ট্ৰেন্স এডমিটখন লাগিব জিউ BED, আৰু বাকী আপোনালোকৰ প্ৰিণ্ট আউট অফ যিটো আপোনাৰ ৰিজাল্ট শ্বীটৰ পেজ আছে সেইটো সেয়া লাগিব। পাছপৰ্ট চাইজ ফটোকপি ইয়াত 3 বিচাৰিছে, 3খন বিচাৰিছে, ক'ৰবাত 1খন বিচাৰে, ক'ৰবাত 2খন বিচাৰে, ক'ৰবাত 3খন। ফটোকপি অফ HSLC এডমিট ফৰ এজ প্ৰুফ হিচাপে বিচাৰে, চবতে নিবিচাৰে চব বস্তু। এতিয়া মই HSLC এডমিট বিচাৰিলে চবৰে এডমিট আকৌ নিবিচাৰিব পাৰে, ঠিক আছে। ফটোকপি এণ্ড চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ অল ছেমিষ্টাৰ, ইয়াত অল ছেমিষ্টাৰ বিচাৰিছে, চবতে চব নিবিচাৰে। তেনেকৈ আপোনালোকৰ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ মাষ্টাৰ ডিগ্ৰী অল ছেমিষ্টাৰ বিচাৰিছে। তেনেকৈ আপোনালোকৰ যদি চাই কাষ্ট চাৰ্টিফিকেট কি বিচাৰিছে, EWSৰ বিচাৰিছে। তেনেকৈ আপোনালোকৰ OBC MOBC বিচাৰিছে, আৰু ক্ৰিমিলিয়াৰ NCL
OBC MOBC ক্ষেত্ৰত তেনেকৈ আপোনালোকৰ কি হয় জিঅ' ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেট লাগিব আৰু যদি জিঅ' নহয় আপোনালোকৰ তেতিয়াও ৰেজিষ্ট্ৰেশ্যনখন লৈ যাব পাৰে যিহেতু আপোনালোকৰ মাইগ্ৰেশ্যন ওলোৱা নাই আৰু মাইগ্ৰেশ্যনখন আপোনালোকৰ পিছত ওলাব যিহেতু চ' সেইকাৰণে আপোনালোকে জিঅ'ৰ হ'লেতো নিবই লাগিব ৰেজিষ্ট্ৰেশ্যন আৰু জিঅ'ৰ যিখিনি নহয় তেওঁলোকৰ মাইগ্ৰেশ্যন লাগে সেইটো কাৰণে আপোনালোকে মাইগ্ৰেশ্যনখন যিহেতু উলিয়াই থোৱা হোৱা নাই আৰু কোনেও নাই উলিওৱা চাগে চ' সেইটো কাৰণে আপোনালোকৰ বেলেগ ইউনিভাৰ্চিটি হ'লেও সেইখন ইউনিভাৰ্চিটি যিখনৰ হয় টিউৰ হয় বা আছাম ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বা বেলেগ ইউনিভাৰ্চিটি যদি হয় আপোনালোকে তাৰ ৰেজিষ্ট্ৰেশ্যনখন লৈ যাব কাৰণ মাইগ্ৰেশ্যনখন উলিয়াবলৈ অলপ সময় লাগিব আৰু বাকী আপোনালোকৰ ফটোকপি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড দুইটাৰে ফটোকপি বিচাৰিছে ক'ৰবাত এখনৰ বিচাৰে ঠিক আছে চ' সেয়া লৈ যাব তাৰপিছত আপোনালোকে নেক্সট যদি চাওঁ ডিষ্ট্ৰিক্ট ইয়াৰ কি হয় ডাইট এখনৰ হৈছে কোনখন ডাইটৰ মই কৈ আছোঁ বিশ্বনাথ যিখন শোণিতপুৰ বুলি কয় বিশ্বনাথ বুলি কয় বিশ্বনাথ ডাইট বা শোণিতপুৰ ডাইট চ' তাৰ ডকুমেণ্টছ কি বিচাৰিছে চাওক আপুনি ইয়াত কম জেগাত দিছে মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেটৰ HSLC অনাৰ্ছ মানে আপোনালোকৰ HSLC HS ডিগ্ৰী আৰু যদি মাষ্টাৰ ডিগ্ৰী আছে মাষ্টাৰ ডিগ্ৰী চাৰিখন হ'বই না মাৰ্কশ্বিট চাৰিখন চাৰ্টিফিকেট চাৰিখন চ' তেনেকৈ লৈ যাব তেনেকৈ আপোনালোকৰ জিউ BED CET কি লাগিব ৰেংক লিষ্ট মানে আপোনাৰ ৰেংকটো যিটোখন পেজত আছে সেই পেজখন লৈ যাব প্ৰিণ্ট আউট গোটেইখিনি কৰিব নালাগে মই অলৰেডি ক'লোৱে আধাৰ কাৰ্ড নিব পেন কাৰ্ড নিব দুইটাই বিচাৰিছে কাষ্ট চাৰ্টিফিকেট আপুনি মানে যিটো কেটেগৰী হয় PWD OBC NCR EWS বা SC ST যিহৰ হয় আপুনি তাৰ কাষ্ট চাৰ্টিফিকেট লৈ যাব আৰু 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ ইয়াত বিচাৰিছে চ' এইখিনি তাৰপিছত আপুনি যদি চাই ডাইট এখন কোনখন ডাইটৰ মই কৈ আছোঁ ডাইট গোৱালপাৰাৰ যদি চাব যায় চ' তাত কি লাগিব আপোনালোকৰ ফটোকপি এণ্ড মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ ফ্ৰম HSLC অনাৰ্ছ মানে HSLC HS একে আৰু ডিগ্ৰী ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ দুখন ছেট লাগিব এইখিনি লাগিব ইয়াত কি হয় এইখন কিন্তু এটা কথা কৈছোঁ যে এইখন আপোনালোকৰ কাৰণে নহয় বুলি ক'ব লাগিব মানে পিছত হ'লে হ'ব কিন্তু এতিয়া এইখিনি আচলতে ডেপুটেড টিচাৰৰ কাৰণে কৈছে ঠিক আছে এজ প্ৰুফ লাগিব চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ৰিলিজ অৰ্ডাৰ এইখিনি আপোনালোকৰ 5 নম্বৰটো আপোনালোকৰ নালাগে মানে এইখিনি ডেপুটেড টিচাৰৰ কাৰণে কৈছিল ডেপুটেড মানে অলৰেডি ইন ছাৰ্ভিচ টিচাৰ তেওঁলোকৰ ধৰক ৰিলিজ অৰ্ডাৰ ফ্ৰম দ্য হেড অফ দ্য স্কুল লাগে এইখিনি বা ডেপুটেশ্যন অৰ্ডাৰ লাগে আইডেণ্টিটি প্ৰুফ ডকুমেণ্টছ এইখিনি লাগে চ' এই 5 নম্বৰ 6 নম্বৰ পইণ্টটোৰ পৰা গম পালে যে এইখিনি আপোনালোকৰ কাৰণে নহয় কিন্তু আপোনালোকৰ যদি হয় পিছত ধৰক কি হয় গভৰ্ণমেণ্ট কলেজবিলাকত ডেপুটেড টিচাৰ ৰাখে মানে ইন ছাৰ্ভিচ টিচাৰক দিয়া হয় আৰু কেতিয়াবা কি হয় কিছুমান কলেজত গোটেইখিনি ইন ছাৰ্ভিচে লৈ লয় কিছুমান কলেজত কি কৰে অলপ পোষ্ট ইন ছাৰ্ভিচৰ অলপ কেইটামান পোষ্ট ইন ছাৰ্ভিচৰ কাৰণে ৰাখে কেইটামান ৰাখে আপোনালোকৰ ফ্ৰেছ যিখিনি কেণ্ডিডেট হয় ৰেগুলাৰ তেওঁলোকৰ কাৰণে ৰাখে কিন্তু কি হয় এতিয়া যদি আপোনালোকৰ এইখিনি ডেপুটেডৰ হয় কিন্তু যদি আপোনালোকৰ ফ্ৰেছখিনিৰ কাৰণেও হয় অলমষ্ট একেই হ'ব নটিফিকেশ্যনখন অবভিয়াছলি চ' তেতিয়া আপোনালোকৰ সেই 5 নম্বৰ 6 নম্বৰটো নালাগিব ডেপুটেশ্যন অৰ্ডাৰ যিহেতু আপোনালোকৰ ডেপুটেশ্যন নহয় ৰেগুলাৰ হয় আৰু বাকী ৰিলিজ অৰ্ডাৰ এইবিলাক একো কথা নাই চ' 5 6 নম্বৰ নালাগিব বাকীখিনি একেই হ'ব চ' ইন কেছ যদি আপোনালোকৰ ইয়াত আপোনালোকে খবৰ কৰিব ময়ো যদি পাৰোঁ দিম চ' গোৱালপাৰা যদি খালী হয় মানে ধৰক পোষ্ট যদি ষ্টুডেণ্ট ৰাখে এনেকৈ চ' তেতিয়া মানে ধৰক আপোনালোকৰ ৰেগুলাৰ কাৰণে তেতিয়া আপোনালোকৰ এইখিনি ডকুমেণ্টছে লাগিব অলমষ্ট ছেম তেনেকৈ যদি চাওঁ নেক্সট এয়া ডেপুটেড টিচাৰৰ কাৰণে ঠিক আছে এইখিনি ডেপুটেড টিচাৰৰ কাৰণে এইখন কি হয় কামৰূপ মিৰ্জা ডাইট কামৰূপ মিৰ্জা হয় চ' এইখিনি ডেপুটেডৰ কাৰণে আপোনালোকে চাই ল'ব ডেপুটেশ্যন অৰ্ডাৰ এইখিনি নালাগে ৰেগুলাৰখিনি এইখিনি যদি আপোনালোকৰ ৰেগুলাৰ হয় এইখিনিৰ ভিতৰত কোনখিনি নালাগিব মই কৈ লওঁ যদি ৰেগুলাৰ কাৰণেও এইখিনি হয় চ' তাত আপোনালোকৰ ডেপুটেশ্যনটো নালাগিব এপইণ্টমেণ্ট লেটাৰ এইখিনি নালাগে কাৰণ এপইণ্টমেণ্ট যোনে জব পালে তেওঁলোকৰ কাৰণে আৰু বাকী ৰিলিজ অৰ্ডাৰ নালাগে এইখিনি নালাগে এজ প্ৰুফ যদি আপোনালোকৰ হেৰি কাৰণে কৰে ধৰি লৈছোঁ যদি আপোনালোকৰ ৰেগুলাৰ ষ্টুডেণ্টৰ কাৰণে কৰে তেতিয়া এজ প্ৰুফ লাগিব HSLC মাৰ্কশ্বিট বা পাছ চাৰ্টিফিকেট লাগিব HSS আপোনালোকৰ এইখন কি হয় হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেটৰ মাৰ্কশ্বিট লাগিব গ্ৰেজুৱেশ্যনৰ ফাইনেল মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট লাগিব চ' কিছুমানে ফাইনেল বিচাৰে কিছুমানে গোটেইখিনি বিচাৰে আৰু কি হয় পষ্ট গ্ৰেজুৱেশ্যনত এনেকৈ লাগিব তেনেকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যদি গুৱাহাটী হয় ৰেজিষ্ট্ৰেশ্যন আৰু যদি গুৱাহাটী ইউনিভাৰ্চিটি নহয় তেতিয়াহ'লে তাৰ ৰেজিষ্ট্ৰেশ্যনখন লৈ যাব নহ'লে মাইগ্ৰেশ্যন যদি উলিয়াইছে মাইগ্ৰেশ্যন লৈ যাব আৰু কাষ্ট চাৰ্টিফিকেট আপুনি হুৱেভাৰ এপ্লিকেবল মানে আপুনি যিটো কাষ্টৰ হয় যদি লাগে আপোনাক সেইমতে লৈ যাব আৰু ৰিচেণ্ট ফটো 3খন লৈ যাব আৰু ষ্টাম্প পেপাৰ এইখিনি আপোনাৰ নালাগে ষ্টাম্প পেপাৰ এইখিনি ৰেগুলাৰখিনিৰ কাৰণে এইটো পইণ্ট নাথাকিব কিন্তু এইখিনি আপোনালোকৰ চিয়'ৰ নহয় যে ইয়াত আপোনালোকৰ ৰেগুলাৰ কাৰণে পষ্ট উলিয়াই দিয়ে নিদিয়ে কাৰণ আপোনালোকৰ ছাপ'জ 50টা বা 100টা যদি থাকে গভৰ্ণমেণ্টবিলাকত ৰেগুলাৰ কেতিয়াবা নিদিয়ে গোটেইখিনি অকল ইন ছাৰ্ভিচেই লৈ লয় মানে ডেপুটেশ্যনৰ চ' সেইটো কাৰণে যদি হয় মই এতিয়া কৈ দিলোঁ যে এইকেইটা বস্তু এইকেইটা 1 2 3 বা এনেকৈ লাষ্টৰ 1 2 3 4 আৰু লাষ্টৰ 13 এইকেইটা বাদ দিয়ে বাকীকেইটা আপোনালোকক নিবলৈ দিব যদি আপোনালোকৰ কাৰণেও খালী কৰি দিয়ে কেইটামান পোষ্ট তেনেকৈ যদি চাওঁ কেইটামান আচলতে ভেকেণ্ট পজিশ্যন বুলি ক'ব লাগিব পষ্ট নহয় একচুৱেলি 18 নম্বৰ যদি চাওঁ 18 নম্বৰত কি আছে আপোনালোকৰ ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন চ' ইয়াত কি ডকুমেণ্টছ লাগিব আপোনালোকে চাওক এডমিট কাৰ্ড লাগিব ফৰ এজ প্ৰুফ HSLC আৰু HSৰ লাগিব আৰু যিকোনো এটা লাগে এজ প্ৰুফ হিচাপে কিন্তু দুইখন লৈ গ'লেও একো প্ৰব্লেম নাই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব জিঅ'ৰ যদি হয় আৰু ইয়াত আপোনালোকৰ বেলেগ ইউনিভাৰ্চিটিৰ কাৰণে বেলেগ ইউনিভাৰ্চিটিৰ কাৰণে সোধা নাই কিন্তু কিছুমান কলেজত আপোনালোকে সুধিছে যে আইডাৰ ৰেজিষ্ট্ৰেশ্যন বা মাইগ্ৰেশ্যনখন লৈ যাব লাগিব কিন্তু মাইগ্ৰেশ্যন এতিয়া উলিয়াই নহয় চ' আপোনালোকে এতিয়া উলিয়াবলৈ ট্ৰাই কৰিব পিছত আপোনালোকক লাগিব জিঅ'ৰ যদি নহয়
আৰু যদি জিৰ' হয় তেতিয়াহ'লে মাইগ্ৰেশ্যন নালাগে, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনখনে হৈ যাব, কাৰণ একে ইউনিভাৰ্চিটিতে আছে। বাকী চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট কিহৰ লাগিব, HSLC অনাৰ্ছ লাগিব, HSLC লাগিব, HSৰ লাগিব, বেচেলৰৰ লাগিব, G2 হয় আপোনালোকৰ, আৰু মাষ্টাৰ ডিগ্ৰী লাগিব। তেনেকৈ আপোনালোকৰ কাষ্ট লাগিব এইকেইটা, OBC, STP, STHS, PWD, EWS, NCL এইখিনি লাগিব। তাৰপিছত আপোনালোকৰ GUBD, CET এডমিটখন লাগিব, আৰু যিটো পেজত আপোনাৰ নেম আৰু ৰেংক আছিলে মেৰিট লিষ্টত সেইটো পেজ লাগিব, আৰু আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ঠিক আছে। চ' নেক্সট 18 নম্বৰত হৈ গ'ল। নেক্সট এতিয়া যদি চাওঁ গভৰ্ণমেণ্ট BT কলেজ গোৱালপাৰা। চ' গোৱালপাৰাৰ ক্ষেত্ৰত আপোনালোকৰ ডকুমেণ্টছ কি লাগিব চাই লওক, অলপ মই জুম কৰি দিওঁ। চ' ইয়াত লাগিব কেটেগৰী চাৰ্টিফিকেট লাগিব, আপোনালোকৰ যিটো কেটেগৰী হয় কেটেগৰীটো আগত লাগিছে। এণ্ট্ৰেঞ্চ এডমিটখন লাগিব, জিঅ'ৰ এণ্ট্ৰেঞ্চৰ। এজ প্ৰুফ চাৰ্টিফিকেট আপোনালোকৰ HSLC এডমিট বাৰ চাৰ্টিফিকেট, য'ত আপোনালোকৰ এজ মানে আপোনাৰ ডেট অফ বাৰ্থটো দিয়া আছে সেইটো লাগিব। ওৱান চাইড অফ অল টেষ্টিমনিয়েলছ, মানে আপোনালোকৰ HSLCৰ পৰা HS ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীলৈকে সেইখিনি আপোনালোকৰ কি হয়, এডমিট হওক বা আপোনালোকৰ মাৰ্কশ্বিট হওক বা চাৰ্টিফিকেট হওক, সেইখিনি চেল্ফ এটাষ্টেড বিচাৰিছে। কিছুমানে চেল্ফ এটাষ্টেড বিচাৰে, কিছুমানে নিবিচাৰে, এইখিনি লৈ যাব। আধাৰ কাৰ্ড নিব, পেন কাৰ্ড নিব, ক'ৰবাত আধাৰ কাৰ্ড পেন কাৰ্ড যিকোনো এটা লাগে, ক'ৰবাত দুইটা লাগে। আৰু ফটোগ্ৰাফ ইয়াত কেইখন বিচাৰিছে, ফটোকপি 2খন বিচাৰিছে, ক'ৰবাত 1খন বিচাৰে, ক'ৰবাত 3খন বিচাৰে। তেনেকৈ আপোনালোকৰ ST হিলছ কেণ্ডিডেট শুড বি ডমিচাইল অফ আছাম, 8 নম্বৰ পইণ্টটো মনত ৰাখিব, ST হিলছ কেণ্ডিডেটখিনিয়ে। বাকী ফাইনেল মেৰিট লিষ্ট এণ্ড ৱেইটিং লিষ্ট অফ এডমিশ্যন উইথ এইখিনি বেলেগ বস্তু বাৰু। মই এতিয়া অকল এইটো ভিডিঅ'ত ডকুমেণ্টছৰ বিষয়ে আলোচনা কৰিম। চ' বাকীখিনি আপোনালোকে চাই ল'ব, মই দি দিম বা পাৰিলে ভিডিঅ' মই লৈ আনিম। আপোনালোকে ক'ব আৰু কিহৰ কি ডাউট আছে কমেণ্ট ছেকশ্যনত। চ' মই সেইটো মতে ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। 20 নম্বৰ যিটো পইণ্ট হয় এইটো চাওক। 20 নম্বৰ আছিলে কি, কোনখন কলেজৰ, এইখন ৰ'ব কৈ আছোঁ। চ' বাণীকান্তৰ বিচাৰিছে, বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন। চ' ইয়াত কি বিচাৰিছে ডকুমেণ্টছ মই কৈ আছোঁ। নেক্সট পেজটোত আছে 1 কপি পাছপৰ্ট ফটো এখন বিচাৰিছে, BEd এণ্ট্ৰেঞ্চ মেৰিট লিষ্ট বিচাৰিছে, আপোনাৰ যিটো পেজত আছে হাইলাইট কৰি দিব আপুনি নেমটো, ৰেংকটো হাইলাইট কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন বিচাৰিছে, জিঅ'ৰ যদি হয়, বাকী ইউনিভাৰ্চিটি যদি হয় বিচৰা নাই। চ' আপোনালোকক পিছত লাগিব মাইগ্ৰেশ্যনখন, এতিয়া নালাগে। বাকী আপোনালোকৰ HSLCৰ এডমিট বিচাৰিব, HSLC মাৰ্কশ্বিট, HSLC পাছ চাৰ্টিফিকেট বিচাৰিছে, আৰু তেনেকৈ গ্ৰেজুৱেশ্যনৰ HSৰ বিচৰা নাই লিখিছে, কিছুমানৰ বিচাৰে কিছুমানে নিবিচাৰে। গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট বিচাৰে। তেনেকৈ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী যদি আছে তেতিয়াহে লাগিব দেই, এইকেইটা মাষ্টাৰ ডিগ্ৰী নাথাকিলে এইকেইটা নালাগে, চিন্তা নকৰিব। তাৰপৰা আপোনালোকে এনেকৈ ভাবি নল'ব যে মোৰ মাষ্টাৰ ডিগ্ৰী নাই, মই দেখোন ইয়াত চিট নাপাম, এনেকুৱা নহয়। আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী এইকেইটা নাই তেতিয়াহ'লে কম্পালচৰি নহয় 9 আৰু 10। কাষ্ট চাৰ্টিফিকেট আপুনি যিটো কেটেগৰী হয়, OBC, MOBC বা EWS যদি হয়, বা SC ST বা এইটো ST ST বা যদি PWD হয়, চ' তেতিয়া আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। নন ক্ৰিমিনেল লেয়াৰ চাৰ্টিফিকেট NCLখন লাগিব OBC MOBC ক্ষেত্ৰত, আৰু EWSৰ ক্ষেত্ৰত। চ' তেনেকৈ এইখিনি কি হয়, আপোনালোকৰ লেটেষ্টখিনি লাগিব, ঠিক আছে, আগৰ হ'লে নহ'ব, একদম আপ টু ডেট লাগিব। তাৰপিছত যদি চাওঁ CT তেজপুৰ, যিখন তেজপুৰত আছে গভৰ্ণমেণ্ট কলেজ, চ' তাত কি লাগিব ইয়াত চাওক, মানে ধৰক হাইলাইট কৰি লিখা নাই। এপ্লিকেণ্টছ উইল হেভ টু প্ৰডিউচ দ্য GUBD CET 2025 ৰেংক লিষ্ট, মানে আপোনাৰ যিটো পেজত আছে সেই পেজটো আপোনালোকে হাইলাইট কৰি পেলাই নিজৰ নাম আৰু ৰেংকটো সেইটো লাগিব। তাৰপিছত এডমিশ্যনৰ সময়ত লাগিব, এডমিশ্যন ফৰ্মৰ সময়ত লাগিব, ঠিক আছে। তাৰপিছত ডিউৰিং ছাবমিশ্যন কেণ্ডিডেট উইল হেভ টু এটাচ অল দেয়াৰ টেষ্টিমনিয়েলছ, মানে টেষ্টিমনিয়েলছ মানে গোটেইখিনি মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট ফ্ৰম HSLC অনাৰ্ছ, মানে HSLC HS ডিগ্ৰী, আৰু যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকৰ সেইখিনি মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট গোটেইখিনি লৈ যাব। তাৰপিছত আপোনাৰ ৰেংক লিষ্ট, সেইটো অলৰেডি ক'লে, আকৌ এবাৰ কৈছে, GUBD CET ৰেংক লিষ্টখন আপোনাৰ পেজটো লাগিব, লগতে আপুনি এডমিটখনো লৈ যাব, এইটো যেতিয়া এণ্ট্ৰেঞ্চ দিছিলে তাৰ। আধাৰ কাৰ্ড নিব, পেন কাৰ্ড নিব, কাষ্ট চাৰ্টিফিকেট যিটো কাষ্টৰ হয় আপুনি সেইখন লৈ যাব, PW হ'লে PWD, OBC হ'লে OBC, NCL হ'লে NCL, আৰু কি লাগিব আপোনাক চাৰ্টিফিকেট অফ কাৰেণ্ট ইয়াৰ এণ্ড 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন লাগিব, আৰু এইখিনি কম্পালচৰি লাগিব এইখিনি বস্তু। চ' তেনেকৈ যদি চাওঁ নেক্সট 23 নম্বৰ যিখন কলেজ আছিলে, চ' ইয়াত কি হয়, ইয়াত আপোনালোকৰ এইখন কি কলেজ হয়, কৃষ্ণৰাম দাস KRD কলেজ অফ এডুকেশ্যন। চ' ইয়াত 4 তাৰিখৰ এখন নটিচ ওলাইছে, 6 তাৰিখৰ এখন ওলাইছিলে। চ' এইখন 4 তাৰিখ নহয় দেই, এইটো চেঞ্জ হ'ল পিছত ডেটটো। চ' এই ডেটটো চাই ল'ব, মই দি দিছোঁ হ'বলে ইউটিউবত। এইটো মই আগৰ নটিচখনৰ মতে দিছোঁ, কিন্তু ডকুমেণ্টছখিনি একেই আছে, মানে কি ডকুমেণ্টছ লাগিব। চ' সেইটো কাৰণে মই যিকোনো এটা ফাইল খুলি ল'লোঁ। চ' আপোনালোকৰ ৰেংক লিষ্ট লাগিব, যিটো পেজত আপোনাৰ মানে 451 পেজৰ যিখন ৰেংক লিষ্ট হয়, মানে গোটেই ষ্টুডেণ্টখিনি। চ' তাৰ আপোনাৰ যিটো পেজত আছে সেই পেজটো প্ৰিণ্ট আউট কৰি আপুনি নিব। এপ্লিকেশ্যন ফৰ্মখন আপুনি চবতে বিচৰা নাই, এইখন কলেজত বিচাৰিলে, যিটো মানে আপুনি এপ্লাই কৰাৰ সময়ত যিখন ফৰ্ম ওলাইছিলে একনলেজমেণ্ট টাইপ, চ' সেইখন একনলেজমেণ্ট বুলি ক'ব পাৰে, এপ্লিকেশ্যন ফৰ্ম বুলি ক'ব পাৰে, সেইখন লৈ যাব। আৰু এডমিটখন লৈ যাব, BEd এণ্ট্ৰেঞ্চৰ, এই তিনিটা বিচাৰিছে, ঠিক আছে। তাৰপৰা HSLC এডমিট বিচাৰিছে অনলি, আৰু মাৰ্কশ্বিট আপোনালোকৰ HSLC HS গ্ৰেজুৱেশ্যন, আৰু যদি PG আছে তেতিয়াহ'লে PG, আৰু কেটেগৰী আৰু কাষ্ট চাৰ্টিফিকেট যিটো কেটেগৰী হয় আপুনি OBC MOBC যদি হয়
NCL certificate of current financial year আৰু যদি EWS হয় so সেইখনো current certificate must be current financial year কাৰণ কি এইটো কাৰণে লাগে কাৰেণ্টৰ কাৰণ আপোনাৰ কি হয় আপোনাৰ ধৰক কি হয় ইনকামটো ফেমিলি ইনকামটো বাঢ়ি যাব পাৰে আগৰ বছৰত ছাপোজ কম আছিলে EWSত পৰি আছিল কিন্তু এই বছৰ হয়তো নপৰিব পাৰে চ' সেইটো কাৰণে ৰিচেণ্টখন বিচাৰে কাৰেণ্টখন বিচাৰে সেইকাৰণে কাৰেণ্টখন লৈ যাব KRD কলেজ অফ এডুকেশ্যনৰ চ' বাকী যদি চাওঁ মই এইখন ৰিভাইজখন ঠিক আছে মই মানে এতিয়া চাইড একেই KRDয়ে ক'লোঁ কিন্তু এইখন আগৰখন একেইখিনি বস্তুৱে ইয়াত 6 তাৰিখ হ'ল এইটো মানে ধৰক এইখিনি পষ্টপন কৰি পেলাই আকৌ 6 তাৰিখ কৰিছিলে ডকুমেণ্টছ একেইখিনি মই একেখন কলেজৰে যিহেতু উলিয়াইছোঁ একেইখিনি কথাই কৈছে ত' বাকী এতিয়া যদি চাওঁ KRD কলেজ হৈ গ'ল কলিয়াবৰ কলেজ অফ এডুকেশ্যনৰ যদি আপোনালোকে চাব যায় চ' তাত কি ডকুমেণ্টছ লাগিব মই অলপ জুম কৰি দিওঁ চ' কলিয়াবৰ কলেজ অফ এডুকেশ্যনত আপোনালোকৰ HSLC এডমিট লাগিব মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ফ্ৰম HSLC টু লাষ্ট এক্সামিনেশ্যন যদি আপুনি ডিগ্ৰী কৰিছে ডিগ্ৰীলৈকে আৰু যদি মাষ্টাৰ ডিগ্ৰী কৰিছে মাষ্টাৰ ডিগ্ৰীলৈকে মানে HSLC HS ডিগ্ৰী আৰু যদি মাষ্টাৰ ডিগ্ৰী আছে মাষ্টাৰ ডিগ্ৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট দুইটা লাগিব এডমিট কাৰ্ড লৈ যাব GU BED CET ফাইনেল ৰিজাল্ট শ্বিট য'ত মানে আপোনাৰ ৰেংক লিষ্টটো আছে সেইখন লৈ যাব আৰু আপুনি যিটো কেটেগৰী হয় OBC MOBC ধৰক আপোনাৰ EWS SC ST বা PWD যিহৰ হয় আপুনি সেইখন চাৰ্টিফিকেট লৈ ল'ব আৰু ৰিচেণ্টখন নিব ঠিক আছে আৰু পান কাৰ্ড এণ্ড আধাৰ কাৰ্ড দুইখনে নিব আৰু ফটো ক'ৰবাত 2 বিচাৰিছে ক'ৰবাত এখন বিচাৰিছে ক'ৰবাত 3খন বিচাৰিছে এইখন কলেজত 2খন বিচাৰিছে আপুনি 3-4খনমান লৈ যাব কাৰণ কেতিয়াবা আঠা লগোৱাৰ সময়ত বা এনেকৈ গাম লগোৱাৰ সময়ত আপোনাৰ ডেমেজ হৈ যাব পাৰে চ' এইটো কাৰণে ফটো অলপ বেছিকৈ লৈ যাব বাকী আপোনাৰ কি হয় মংগলদৈ কলেজ অফ টিচাৰ এডুকেশ্যন মংগলদৈ চ' ইয়াত কি ডকুমেণ্ট বিচাৰে চাই লওক মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ HSLC অনৱাৰ্ডছ মানে HSLC অনৱাৰ্ডছ মানে HSLC HS ডিগ্ৰী আৰু যদি মাষ্টাৰ ডিগ্ৰী কৰিছে মাষ্টাৰ ডিগ্ৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লৈ যাব কাষ্ট চাৰ্টিফিকেট যদি আছে আপুনি যিটো কেটেগৰী হয় OBC MOBC SC ST EWS বা যি কেটেগৰী মতে PWD চ' তাৰ কাষ্ট চাৰ্টিফিকেটখন লৈ যাব আৰু ৰিচেণ্টখন লৈ যাব ঠিক আছে আৰু বাকী 2 কপিজ অফ লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ ক'ৰবাত 2খন ক'ৰবাত 3খন এনেকৈ বিচাৰে যিমান মানে বেছিকৈ লৈ যাব কেইখনমান এক্সট্ৰা আৰু ফাইনেল মেৰিট লিষ্ট আপোনাৰ হাইলাইটিং দ্য নেম আপোনাৰ নামটো হাইলাইট কৰি দিব মানে কি হয় আপোনাৰ 6 তাৰিখৰ যিখন আছিলে পিছৰখন আপোনালোকৰ ফাইনেলখন আপোনালোকৰ তাৰ আগৰখন নহয় মানে আপোনালোকৰ এখন প্ৰভিজনেল ওলাইছিলে সেইখন নহয় ফাইনেলখন লৈ যাব বাকী আপোনালোকৰ আধাৰ কাৰ্ডৰ ফটোকপি লৈ যাব 26 নম্বৰ যদি চাই ক্ষেত্ৰী মেবি নেশ্যনেল ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন ক্ষেত্ৰী চ' ইয়াৰ যিখিনি ডকুমেণ্টছ মই কৈ আছোঁ ইয়াত নাই ৰ'ব এইখিনিৰ পৰা আছে অৰিজিনেল চাৰ্টিফিকেট লৈ যাব মাৰ্কশ্বিট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এণ্ড আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ মানে ইয়াত ডাইৰেক্টলি মেনশ্যন কৰা নাই মই অলৰেডি যিখিনি মেনশ্যন কৰিলোঁ চ' তাৰ পৰা আপোনালোকে ভিডিঅ'টোৰ ষ্টাৰ্টিঙত চাই ল'ব কি লাগে চ' তেতিয়া সেইখিনি বস্তুৱে মানে অৰিজিনেল মাৰ্কশ্বিট আপোনাৰ ধৰক HSLC HS ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী এইখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু বাকী আপুনি জিঅ' ৰেজিষ্ট্ৰেশ্যন লৈ যাব বেলেগ ইউনিভাৰ্চিটি হ'লেও বেলেগ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন লৈ যাব যদি মাইগ্ৰেশ্যন উলিয়ালে লৈ যাব কিন্তু মাইগ্ৰেশ্যন সাধাৰণতে উলিওৱা নাই যদি সেইটো পিছত লাগিব আৰু বাকী আপুনি GU BED CET গুৱাহাটী ইউনিভাৰ্চিটি BEDৰ এডমিট লৈ যাব এপ্লিকেশ্যন ফৰ্মখন লৈ যাব আপোনাৰ যিটো পেজৰ ৰেংক লিষ্টটো আছে সেই পেজটো লৈ যাব ঠিক আছে আৰু এইখন এণ্ট্ৰি ৰেগিং ডিক্লেৰেশ্যন হেজ টু বি ছাবমিটেড অন দ্য ডেট অফ এডমিশ্যন এতিয়া নালাগে আপুনি এডমিশ্যনৰ দিনাখন এইখিনি লাগিব এপ্লিকেশ্যন ফৰ্ম ছাবমিটৰ সময়ত নালাগে এডমিশ্যনৰ সময়ত এণ্ট্ৰি ৰেগিং ডিক্লেৰেশ্যনখিনি লাগিব বাকী selected students have to submit self-attested 2 hard copies of entrance admission form মানে আপুনি যিখিনি এপ্লিকেশ্যন ফৰ্ম দিছিলে সেইখন এডমিশ্যন ফৰ্ম এইখন কলেজৰ এডমিশ্যন ফৰ্মখন আপুনি NIFTৰ এপ্লিকেশ্যন ফৰ্মখন আৰু বাকী 2 true copies of all documents at the time of admission for submission of Guwahati University so Guwahati University যেটো সাবমিট কৰিব লাগে এখন হয়তো কলেজত ৰাখিব এখন হয়তো Guwahati University সাবমিট কৰিব so দুখন কপি আপোনালোকে লৈ যাব লাগিব বাকী এইখিনি ডিছকাছ নকৰোঁ মই এইটো ভিডিঅ'ত যিহেতু অকল ডকুমেণ্টছ কি লাগিব সেইখিনি ডিছকাছ কৰি আছোঁ বাকী 27 নম্বৰ যদি চাওঁ এতিয়া প্ৰাগজ্যোতিষ BEd কলেজ চ' ইয়াত কি ডকুমেণ্টছ লাগিব কি আছে HSLC মাৰ্কশ্বিট লাগিব HSৰ মাৰ্কশ্বিট লাগিব BA BSc BCom মাৰ্কশ্বিট MA MSc MCom যদি আছে আপোনালোকৰ মাৰ্কশ্বিট এডমিট চাৰ্টিফিকেট অফ HSLC লাগিব জিঅ' ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেট লাগিব আৰু জিঅ' যদি নহয় আপোনাৰ তেতিয়া আপুনি বেলেগ ইউনিভাৰ্চিটি হ'লেও লৈ যাব পাৰে আৰু ক'ৰবাত বিচাৰে ক'ৰবাত নিবিচাৰে আৰু মাইগ্ৰেশ্যনখন আপোনালোকে লৈ যাব পাৰে যদি উলিয়াইছে কিন্তু সাধাৰণতে উলিওৱা নাই কিন্তু লাগিব আপোনালোকক চ' আপোনালোকে মাইগ্ৰেশ্যন উলিওৱা কামটো কৰি থাকিব বাকী আপুনি যিটো কেটেগৰী হয় OBC MOBC বা EWS বা SC ST যদি বা PWD হয় তেতিয়া কাষ্ট চাৰ্টিফিকেটখন লৈ যাব GU BED CET আপুনি এপ্লিকেশ্যন ফৰ্মখন লৈ যাব আৰু বাকী এণ্ট্ৰেঞ্চৰ যিখন এডমিট আছিলে সেইখনো লৈ যাব লগতে আপোনাৰ যিখন ফাইনেল মেৰিট লিষ্ট আছিল 2খন মেৰিট লিষ্ট ওলাইছিল এখন প্ৰভিজনেল এখন ফাইনেলখন আপোনাৰ যিটো ৰেংক হৈছে চ' সেই ৰিজাল্ট শ্বীটটো আপোনালোকে লৈ যাব হুৱেৰ ৰোল নাম্বাৰ্ছ আৰু শ্ব'ন মানে ৰোল নাম্বাৰটো য'ত শ্ব' হৈ আছে সেইখন লৈ যাব সেইখন অকল সেই পেজটো লৈ যাব গোটেইখিনি প্ৰিণ্ট আউট কৰিব নালাগে আপোনাৰ পেজটো প্ৰিণ্ট আউট কৰি সেইখিনি হাইলাইট কৰি দিব লাগে আৰু
বাকী 2 পাছপোৰ্ট চাইজ ফটোজ পাছপোৰ্ট চাইজ ক'ৰবাত এখন ক'ৰবাত দুখন ক'ৰবাত তিনিখনকৈ বিচাৰে আপুনি এক্সট্ৰা কেইখনমান লৈ যাব বাকী যদি চাই আপোনাৰ RC চহৰীয়া TT কলেজ এইখন আছে টংলাত আছে চ' এইখন কলেজৰ কি কি ডকুমেণ্টছ লাগে কৈ আছোঁ HSLC এডমিট কাৰ্ড লাগিব অল মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট ফ্ৰম HSLC টু গ্ৰেজুৱেশ্যন মানে আপুনি HS গ্ৰেজুৱেশ্যন আৰু যদি পোষ্ট গ্ৰেজুৱেশ্যন আছে সব পোষ্ট গ্ৰেজুৱেশ্যনৰ অল মাৰ্কশ্বিট লাগিব অল চাৰ্টিফিকেট লৈ যাব আৰু ক'ৰবাত কি হয় গোটেইখিনি ছেমিষ্টাৰৰ মাৰ্কশ্বিট বিচাৰে চ' লৈ যাব পাৰে আপোনালোকে ৰিজাৰ্ভ কেটেগৰী চাৰ্টিফিকেট আপুনি যিটো কেটেগৰী হয় OBC হয় বা SC ST বা EWS বা PWD সেইখিনি লৈ যাব আৰু STS কেণ্ডিডেট should be domicile of Assam এইটো কৈছে আৰু 2 copies of passport size photograph দুখন passport size photograph লৈ যাব আৰু এডমিট কাৰ্ড আৰু ফাইনেল স্ক'ৰ কাৰ্ড মানে আপুনি GUBD CT ক'ৰবাত এপ্লিকেশ্যন ফৰ্ম বিচাৰে ক'ৰবাত নিবিচাৰে ইয়াত বিচৰা নাই সেইখনো লৈ যাব পাৰে লগতে এডমিট কাৰ্ডখন লৈ যাব আৰু যি ফাইনেল স্ক'ৰ কাৰ্ড আছে মানে আপোনাৰ ৰেংকটো যিটো পেজত আছে সেই পেজটো আপুনি প্ৰিণ্ট আউট কৰি পেলাই আপোনাৰ মানে নামটো আৰু ৰোল নম্বৰটো হাইলাইট কৰি মাৰ্কছটো হাইলাইট কৰি মানে সেইখন প্ৰিণ্ট আউট কৰি আপুনি ছাবমিট কৰিব লাগিব বাকী এতিয়া নেক্সট কলেজখনলৈ আহোঁ 29 নম্বৰ আছে ৰঙিয়া TT কলেজ চ' ইয়াতো একেখিনি ডকুমেণ্টছে লাগিব ইয়াত মানে এনেকৈ দিছিলে যে কৈ আছোঁ ইন ডিটেইল এইটো মোৰ যিখন আছে সেইখন হয়তো মোৰ লগত নাই বা হয়তো দিয়াই নাই চ' গোটেইখিনি ডকুমেণ্টছ অলৰেডি যেনেকৈ ক'লোঁ আগত যে আপোনালোকৰ HSLC HS ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰী আপোনাৰ মাৰ্কশ্বিট লাগিব চাৰ্টিফিকেট লাগিব এডমিট লাগিব যিখিনি এডমিট আছে HSLC আৰু HSৰ বাকী আপোনাৰ GUBD CT আপোনাৰ কি হয় ফাইনেল মেৰিট লিষ্টখন লাগিব য'ত আপোনাৰ নামটো আছে ৰোল নম্বৰ আছে বা ৰেংক আছে তাৰ এডমিটখন লাগিব আৰু ক'ৰবাত এপ্লিকেশ্যন ফৰ্মখন লাগিব আৰু কি হয় তাৰ উপৰি আপোনাৰ কাষ্ট চাৰ্টিফিকেটখিনি লাগিব ইয়াত কি বিচাৰিছে অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি এভেইলেবল এইটো ইয়াত অনলাইন হৈছে আৰু বাকী আপোনাৰ এপ্লিকেশ্যন ফৰ্মৰ সময়ত কি লাগিব সেইকেইটা দিছে যে OBC MOBC বা EWS বা ST Hills তেনেকৈ আপোনাৰ SCও লাগিব এইখিনি ডকুমেণ্টছ মেণ্ডেটৰী বুলি কৈছে বাকীখিনিও আপুনি অলৰেডি যিখিনি বাকী কলেজখিনিৰ ক্ষেত্ৰত মই মেনশ্যন কৰিলোঁ ষ্টাৰ্টিঙত বা কলেজসমূহ লৈ পেলাই চ' সেইখিনি ডকুমেণ্টছ আপোনালোকে লৈ যাব এতিয়া যদি চাওঁ নেক্সট 31 নম্বৰ কলেজখন SDB কলেজ অফ টিচাৰ এডুকেশ্যন এখন টিহুত আছে চ' এইখন কলেজত কি লাগিব কৈ আছোঁ ইয়াতো একেই কনচাৰ্ণ পাৰ্টিকুলাৰ পেজ অফ জিঅ' ফাইনেল মেৰিট লিষ্ট ইজ মেণ্ডেটৰী মানে আপোনাৰ যিটো পেজত আপোনাৰ ৰেংক আছে নাম্বাৰ আছে ৰোল নম্বৰ আছে মাৰ্কছ আছে চ' সেইটো পেজ লাগিব গোটেইখিনি প্ৰিণ্ট আউট কৰিব লাগে আপোনাৰ সেই পেজটো প্ৰিণ্ট আউট কৰি আপোনাৰখিনি হাইলাইট কৰিব এডমিট লৈ যাব GUBD CT এডমিটখন আপডেট কেটেগৰী চাৰ্টিফিকেট মানে আপডেটেড মানে আপোনাৰ আপ টু ডেট হ'ব লাগিব ৰিচেণ্টখন লাগিব EWS হ'লেও ৰিচেণ্ট লাগিব OBC MOBC হ'লেও ৰিচেণ্ট লাগিব আধাৰ পান কিছুমানত 2খন বিচাৰে কিছুমানত যিকোনো এখন লাগে ডিগ্ৰী মাৰ্কশ্বিট আৰু ডিগ্ৰী চাৰ্টিফিকেট লৈ যাব আৰু আপোনাৰ ডিগ্ৰী ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট মানে আপুনি যিখন ইউনিভাৰ্চিটি হয় গুৱাহাটী ইউনিভাৰ্চিটি হ'লে গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যনখন লৈ যাব বেলেগ ইউনিভাৰ্চিটি হ'লে বেলেগখনো নিবিচাৰিব পাৰে চব কলেজত কিন্তু আপুনি লৈ যাব আৰু পিছত আপোনালোকৰ মাইগ্ৰেশ্যনখন লাগিব সেইখন আপুনি উলিয়াব কিছুমানে বিচাৰিছে যদিও সেইখন এতিয়া নিদিলেও হৈ যায় এখন পিছত দিব লাগিব আপোনালোকে এডমিশ্যন হোৱাৰ পাছত মাইগ্ৰেশ্যন দিব লাগিব সময় অলপ পাব কিন্তু হ'লেও উলিয়াবলৈ সোনকালে ট্ৰাই কৰিব বাকী আপোনালোকৰ নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন হোজাই চ' ইয়াত আপোনালোকৰ কি ডকুমেণ্টছ লাগে কৈ আছোঁ চ' ক্লাছ 10ৰ এডমিট লাগিব জেৰক্স মানে ফটোকপি মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট অফ লাষ্ট কোৱালিফাইং এক্সাম মানে যদি আপোনাৰ UG হয় লাষ্ট UG আৰু যদি আপুনি PG কৰিছে PGৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট বিচাৰিছে গোটেইখিনি বিচৰা নাই মানে লাষ্টখিনি বিচাৰিছে অকল কম বিচাৰিছে কিন্তু গোটেইখিনি লৈ গ'লে আপোনাৰ ভাল বাকী কাষ্ট চাৰ্টিফিকেট ফৰ ৰিজাৰ্ভ কেটেগৰী যদি আপুনি OBC MOBC হয় তেতিয়াহ'লে লাগিব NCL বা আপুনি ইয়াত মেনশ্যন কৰা নাই যদি SC ST যদি হয় বা EWS যদি হয় বা PW যদি হয় সেইখিনি আপুনি লৈ যাব বাকী GUBD CT ৰিজাল্ট মানে আপোনাৰ যিটো পেজত আপোনাৰ ৰেংক লিষ্টটো আছে আপোনাৰ ৰেংক আছে বা নেমটো আছে মেনশ্যন বা ৰোল নম্বৰ আছে মাৰ্কছৰ সৈতে চ' সেই পেজটো প্ৰিণ্ট আউট কৰি লৈ যাব গোটেইখিনি প্ৰিণ্ট আউট কৰিব নালাগে অকল সেই পেজটো আৰু বাকী আপুনি GUBD CTৰ এডমিটখনো লৈ যাব আৰু এপ্লিকেশ্যন ফৰ্মখনো লৈ যাব পাৰে বাকী আপোনাৰ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো ক'ৰবাত এখন ক'ৰবাত দুখন ক'ৰবাত তিনিখন বিচাৰিছে আপুনি তিনিখন বা তাতকৈ অলপ তিনিখন বিচাৰিছে যদি অলপ বেছিকৈ লৈ যাব কাৰণ ডেমেজ হৈ গ'লে তেতিয়া এক্সট্ৰা লাগিব আধাৰ কাৰ্ড ক'ৰবাত আধাৰ কাৰ্ড লাগে ক'ৰবাত পেন কাৰ্ড লাগে ক'ৰবাত দুইটাই লাগে চ' আপোনালোকে দুইখন লৈ যাব পাৰে এইখন কলেজৰ হৈ গ'ল এতিয়া নেক্সট যদি চাওঁ কৃষ্ণ বৰা BEd কলেজৰ 35 নম্বৰ আছে চ' কৃষ্ণ বৰা BEd কলেজত কি লাগিব চাওক কৈ আছোঁ চ' ইয়াত গোটেইখিনি মেনশ্যন কৰা নাই অলৰেডি ক'লোঁ মানে মই গোটেইখিনি বাৰে বাৰে মেনশ্যন কৰিছোঁ কাৰণ কিছুমানে অকল নিজৰ কলেজখন চাব আহে কিন্তু কি হয় গোটেইখিনি ভিডিঅ' যদি চাইছে আপোনালোকে একেখিনিয়ে শুনি আছে হ'লেও মই কৈ দিওঁ
ইয়াত মানে আপোনালোকৰ ডাইৰেক্টলি এইখিনি লাগিব বুলি কৈছে OBC MOBC কেণ্ডিডেট মাষ্ট ছাবমিট NCL চাৰ্টিফিকেট বুলি কৈছে আৰু EW যদি হয় EW চাৰ্টিফিকেট অফ কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰ বুলি কৈছে কিন্তু ইয়াৰ লগতে আপুনি এইখিনি ক'লেও মই SC ST হ'লেও লৈ যাব বা PW হ'লেও লৈ যাব এইখিনি হ'ল কাষ্ট চাৰ্টিফিকেট তাৰ উপৰি আপুনি HSLC HS ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লৈ যাব আৰু চাৰ্টিফিকেট লৈ যাব ঠিক আছে আৰু এডমিট HSLC আৰু HSO এডমিট লৈ যাব আৰু আপুনি মাৰ্কশ্বিট ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী গোটেইখিনি চেমিষ্টাৰো লৈ যাব পাৰে ঠিক আছে ইয়াৰ উপৰি আপুনি কি কৰিব GU BED CET মানে আপোনাৰ যি গুৱাহাটী ইউনিভাৰ্চিটি BEDৰ কমন এণ্ট্ৰেন্স টেষ্টটো হৈছিলে কম্বাইনকৈ চ' সেই এণ্ট্ৰেন্স টেষ্টৰ আপুনি এপ্লিকেশ্যন ফৰ্মখন লৈ যাব পাৰে মানে ইয়াত যিহেতু মেনশ্যন নাই সেইকাৰণে মই পাৰে বুলি কৈছোঁ মেণ্ডেটৰিলি কোৱা নাই আৰু এডমিশ্যন বাকী কিন্তু আপুনি ৰেংক লিষ্টখন নিবই লাগিব আপোনাৰ যিটো পেজত আপোনাৰ ৰেংক আছে বা ৰোল নম্বৰ আছে বা আপোনাৰ মাৰ্কছ আছে সেইখন নিব লাগিব আৰু বাকী এপ্লিকেশ্যন ফৰ্মখন লাগিব পাৰে GU BED CET সেইখন লৈ যাব এতিয়া যদি চাওঁ নেক্সট মিৰ্জাৰ ক্ষেত্ৰত কি কৈছে ৰেংক লিষ্ট নিব মানে আপুনি GU BED CETৰ যিখন ৰেংক লিষ্ট হয় চ' এইখন লৈ যাব ফাইনেল ৰেংক লিষ্টখন য'ত আপোনাৰ নাম ৰেংক আৰু নম্বৰ আছিলে এপ্লিকেশ্যন ফৰ্মখনো লাগিব ক'ৰবাত বিচাৰে নে ক'ৰবাত বিচাৰিছে আৰু এডমিটখন লৈ যাব চবতে চব নিবিচাৰে কিন্তু ৰেংক লিষ্টখন অলমষ্ট মেণ্ডেটৰী ফৰ অল কলেজেছ চবত লাগিব এপ্লিকেশ্যন ফৰ্ম ক'ৰবাত বিচাৰিছে ক'ৰবাত নাই বিচাৰে আৰু এডমিট ক'ৰবাত বিচাৰিছে ক'ৰবাত নাই বিচাৰে চ' এপ্লিকেশ্যন দুইখনত বিচাৰিছে কিছুমানত তাতকৈ বেছি কলেজত এডমিট বিচাৰিছে প্লাছ এপ্লিকেশ্যন প্লাছ ৰেংক বিচাৰিছে আৰু কিছুমানত তিনিটাই বিচাৰিছে চ' তিনিখন লৈ গ'লে ভাল হয় আৰু বাকী আপুনি ৰেডি কৰি ৰাখিব কাৰণ এখন কলেজত যিহেতু এপ্লাই নকৰিব আপোনালোকে চব ৰেডি কৰি ৰখাটো ভাল এডমিট কাৰ্ড অফ HSLC বিচাৰিছে কিছুমানত গোটেইখিনিয়ে লাগে এডমিট মাৰ্কশ্বিট HSLC HS গ্ৰেজুৱেশ্যন আৰু যদি PG আছে তেতিয়াহ'লে PG লাগে আৰু চাৰ্টিফিকেটখিনিও আপোনালোকে লৈ যাব লগতে মানে HSLC HSৰ পৰা চাৰ্টিফিকেট লৈ যাব আৰু কিছুমানে কি হয় আপোনালোকৰ মাৰ্কশ্বিট গোটেইখিনি চেমিষ্টাৰ বিচাৰে ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডেৰী ঠিক আছে চৰি ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী চ' এইখিনিও আপোনালোকে লৈ যাব পাৰে বাকী এইখিনি ক'লোঁ এইটো আৰু বাকী আপোনাৰ কেটেগৰী চাৰ্টিফিকেট কিহৰ OBC MOBC বুলি মেনশ্যন কৰিছে কিন্তু আপোনালোকে কি হয় ইয়াৰ লগতে SC ST PWD যদি হয় তেতিয়াও আপোনালোকে সেইখিনি কাষ্ট চাৰ্টিফিকেটখিনি লৈ যাব আৰু কি কৈছে যে আপোনালোকৰ লেটেষ্ট হ'ব লাগিব আপ টু ডেট হ'ব লাগিব কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰ হ'ব লাগিব EWS কাৰণ আপোনালোকৰ ইনকামটো বাঢ়ি যাব পাৰে যদি আপুনি আগৰ বছৰত EWS কেটেগৰীত পৰিছিলে পিছৰ বছৰ নপৰিব পাৰে চ' সেইটো কাৰণে আপোনালোকৰ আপ টু ডেটখন মানে কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰৰ বিচাৰে চ' এইখন ৰিচেণ্টখন লৈ যাব এইখনো একেখনেই হয় মানে অলমষ্ট মিৰ্জাৰে হয় দুইখন নটিচ চ' একেখিনি বস্তুৱে আছে দুইখন নটিচ ৰঙিয়া TT কলেজ টিচাৰ ট্ৰেইনিং কলেজ মিৰ্জাৰে হয় চ' ৰঙিয়াৰ নহয় মিৰ্জাৰ হয় চ' এইখিনি আছে একেখিনি ডকুমেণ্টছে আছে তাৰপিছত লাষ্ট এখন আছে 38 নম্বৰত চ' দক্ষিণ গুৱাহাটী BEd কলেজ দক্ষিণ গুৱাহাটী BEd কলেজত কি বিচাৰিছে চাব চ' ইয়াত আপোনালোকৰ ডেটটো এইখিনি মই মেনশ্যন নকৰোঁ এইখিনি আপোনালোকৰ মই মেৰিট এণ্ড ৱেইটিং লিষ্ট উইল বি এইখিনি মই পিছত বেলেগ ভিডিঅ'ত কৈ দিম কেণ্ডিডেট বিলংগিং টু OBC MOBC মাষ্ট ছাবমিট ভেলিড NCL চাৰ্টিফিকেট এণ্ড কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰ বাকী ST SCৰ লাগিব অল এডমিশ্যন প্ৰচেছ উইল বি ষ্ট্ৰিক্টলি অন মেৰিট বেচিছ ৰিজাৰ্ভেশ্যন অফ এইখিনি কৈছে মানে EWS কেণ্ডিডেট মাষ্ট ছাবমিট EWS চাৰ্টিফিকেট ইন কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰ ফ্ৰম কম্পনেণ্ট অথৰিটি মই শ্বৰ্টকৈ কৈ দিম গোটেইখিনি কি লাগিব চ' আপোনালোকে ইয়াত চব ভালকৈ মেনশ্যন নাই মই কৈ দিছোঁ HSLC HS ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডেৰী আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব ইয়াৰ উপৰি HSLC আৰু HSৰ আপোনালোকে এডমিট লৈ যাব ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী আপোনালোকে গোটেইকেইটা চেমিষ্টাৰো লৈ যাব পাৰে ইয়াৰ উপৰি আপোনালোকে যদি কাষ্ট চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে কাষ্ট চাৰ্টিফিকেট লৈ যাব আপোনালোকৰ যিটো কাষ্টৰ হয় OBC MOBC NCL OBC MOBC কাৰণে NCL লাগিব EWSৰ কাৰণে আপোনালোকৰ কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰখন লাগিব ST নিব আৰু PWD হ'লে PWD লৈ যাব চ' এইখিনি লাগিব কাষ্ট চাৰ্টিফিকেট আৰু অলৰেডি GU BED কি হয় গুৱাহাটী ইউনিভাৰ্চিটি যি BEd এণ্ট্ৰেন্স টেষ্ট হৈছিলে চ' তাৰ আপোনালোকে যি ৰেংক লিষ্ট আপোনাৰ যিটো পেজত আপোনাৰ ৰেংকটো আছে নামৰ সৈতে আৰু ৰোল নম্বৰৰ সৈতে বা ৰেংকটোৰ সৈতে চ' সেই পেজটো লৈ যাব প্ৰিণ্ট আউট কৰি পেলাই আপুনি এইখিনি হাইলাইট কৰি দিব তাত যিহেতু বহুত মানুহৰ নাম থাকে চ' আপোনাৰ নামটো হাইলাইট কৰি দিব যাতে আপোনালোকৰ ফৰ্মখন যেতিয়া চাব তেওঁলোকৰ সুবিধা হয় হাইলাইট কৰি দিবলৈ কয় কিছুমান নকয় কিন্তু আপুনি হাইলাইট কৰি দিব পাৰে আৰু বাকী এখন ৰেংক লিষ্ট বাকী তাৰ এডমিশ্যন ফৰ্মখনো ক'ৰবাত বিচাৰিছে এডমিশ্যন ফৰ্মখন লৈ যাব আৰু বাকী এপ্লিকেশ্যন ফৰ্ম যিখন এপ্লিকেশ্যন ফৰ্ম মানে সেইখনেই আৰু বাকী আপোনালোকৰ এডমিট কাৰ্ডখন বিচাৰে বহুততে চ' এডমিট কাৰ্ডখন গুৱাহাটী ইউনিভাৰ্চিটি BEd CETৰ এডমিট কাৰ্ডখন লৈ যাব চ' GU BED CETৰ তিনিখন ডকুমেণ্টছ আপোনালোকে এডমিট কাৰ্ড এপ্লিকেশ্যন ফৰ্ম আৰু ফাইনেল মেৰিট লিষ্টৰ যিখন ফাইনেলখনৰ নিব হা আপোনালোকে মানে ধৰক হেৰিখন নিনিব কি বুলি কয় প্ৰভিজনেলখনৰ নিব যি 6 তাৰিখে যিখন ওলাল ফাইনেলখন চ' তাৰখন নিব সেইখন তাৰ মানে প্ৰেজটো আপোনাৰ য'ত নাম আছে মানে সেইখন লৈ যাব আৰু বাকী কাষ্ট চাৰ্টিফিকেট লাগিলে কাষ্ট চাৰ্টিফিকেট লৈ যাব আৰু বাকী HSLC বা HS ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী যিমানখিনি আছে চব লৈ যাব আৰু এটা কথা আপুনি GUৰ হ'লে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লৈ যাব GUৰ যদি বাহিৰৰ হয় তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যনখন লৈ যাব পাৰে কিন্তু আপোনালোকৰ বাহিৰৰ কাৰণে এখন ইমান দৰকাৰ নহয় ৰেজিষ্ট্ৰেশ্যনখন ক'ৰবাত মেনশ্যন কৰি কাৰণে লৈ যাব
আৰু বাকী আপোনালোকৰ মাইগ্ৰেশ্যনখন লাগিব, কিন্তু মাইগ্ৰেশ্যনখন এতিয়া ক'ৰবাত লিখা থাকিলেও কিন্তু মাইগ্ৰেশ্যনখন এতিয়াই নালাগে, আপুনি এডমিশ্যন লোৱাৰ পাছতহে বিচাৰে। কিছুমানে এডমিশ্যনৰ সময়ত নিবিচাৰিব চাগে ক'তো, ইয়াতো আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ সময়হে, কিন্তু এডমিশ্যনৰ সময়ত লাগিব। চ' সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰা উলিয়াব ৰেডি কৰিব পাৰে, যদি আপুনি ভাবিছে যে মই কলেজ পামেই চিট। চ' এডমিশ্যন ফৰ্মখন উলিয়াবলৈ মাইগ্ৰেশ্যনখন উলিয়াবলৈ ট্ৰাই কৰিব পাৰে, বেলেগ ইউনিভাৰ্চিটি যদি হয়, গুৱাহাটী যদি নহয়। চ' সেইখন উলিয়াওঁতে যিহেতু অলপ সময় লাগিব পাৰে, কলেজ ৱাইজে বেলেগ বেলেগ সময় লাগিব, বেলেগ বেলেগ কলেজত বেলেগ বেলেগ টাইম লয়, কিছুমানত বেছি টাইম লয়। চ' সেইটো কাৰণে উলিয়াই দিলে ভাল হয়। আৰু গুৱাহাটী ইউনিভাৰ্চিটি বাহিৰৰ বা অসমৰ বাহিৰৰ যদি হয় কোনোবাটো আৰু যাবও লাগিব পাৰে কালেক্ট কৰিবলৈ। চ' সেইটো কাৰণে আপোনালোকে সোনকালে এইখিনি কাম হৈ যোৱাৰ পিছত এডমিশ্যন লোৱাৰ সময়তে বা আগে পিছে সেইখিনি সময়তে আপোনালোকে কৰিব, কাৰণ এমাহমানৰ ভিতৰতে হয়তো আপোনালোকে যেতিয়া ফাইনেল এক্সামৰ কাৰণে হয়তো ফৰ্ম ফিল আপ কৰিব বা মাইগ্ৰেশ্যনখন বা বেলেগ কামতো মাইগ্ৰেশ্যনখন বিচাৰিব পাৰে।